আগন্তুক শুভ বৰদিনৰ শুভেচ্ছা আপোনালোক সকলোলৈ যাচিছোঁ। লগতে এই শুভ বৰদিনে আপোনালোকৰ জীৱনলৈ, আপোনালোকৰ পৰিয়াললৈ শান্তি, আনন্দ, আশীৰ্বাদ আৰু অনুগ্ৰহ কঢ়িয়াই লৈ আহক। এয়ে সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা। লগতে এই বৰদিন উপলক্ষে পবিত্ৰ বাইবেল শাস্ত্ৰৰ পৰা মথিয়ে লিখা শুভবাৰ্তা 2 অধ্যায় 1 পদৰ পৰা 12 পদলৈ পাঠ কৰিব লৈছোঁ। জ্যোতিষী পণ্ডিতসকল অহা। হেৰোদ ৰজাৰ দিনত যিহুদিয়াৰ বেথলেহেমত যীশুৰ জন্ম হলত। চোৱা, পূব ফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জেৰুচালেমলৈ আহি সুধিলে, যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? কিয়নো আমি তেওঁৰ তৰা পূবফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ। হেৰোদ ৰজাই এই কথা শুনিলত তেওঁৰ আৰু তেওঁৰে সৈতে গোটেই জেৰুচালেমৰ উগুল থুগুল লাগিল। তাতে তেওঁ সকলো প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ অধ্যাপকসকলক গোটাই সুধিলে, খ্ৰীষ্ট কোন ঠাইত জন্মিব? তেওঁলোকে তেওঁক ক'লে, যিহুদিয়াৰ বেথলেহেমত, কিয়নো ভাৱবাদীৰ দ্বাৰাই এইদৰে লিখা আছে, হে যিহুদা দেশৰ বেথলেহেম, যিহুদাৰ অধিপতিৰ মাজত তুমি কোনোমতে আটাইতকৈ সৰু নোহোৱা, কিয়নো তোমাৰ মাজৰ পৰা এজন অধিপতি ওলাব, তেওঁ মোৰ ইছৰাইল লোকক প্ৰতিপালন কৰিব। তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা ওলোৱা কিমান দিন হৈছে ইয়াকে ঠিককৈ তেওঁলোকৰ পৰা সুধি ল'লে আৰু তেওঁলোকক বেথলেহেমলৈ পঠাই দি ক'লে, তোমালোকে গৈ সেই ল'ৰাটিৰ বিষয়ে ঠিককৈ বিচাৰ লোৱাগৈ আৰু তেওঁক পালে মোক সংবাদ দিবাহি, যেন ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম। তেওঁলোকে ৰজাৰ এই কথা শুনি গ'ল। তাতে চোৱা, যি তৰা তেওঁলোকে পূবফালে দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ সেই ল'ৰাটি থকা ঠাই পাই তাৰ ওপৰত ৰৈ থাকিল। সেই তৰা দেখি তেওঁলোক মহা আনন্দৰে অতিশয় আনন্দিত হ'ল আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মৰ সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে আৰু নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি সোণ, ধূনা এঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। পাছে হেৰোদৰ ওচৰলৈ উলটি নাযাবলৈ তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা আদেশ পাই আন বাটেদি নিজৰ নিজৰ দেশলৈ গুচি গ'ল। ঈশ্বৰে এই পবিত্ৰ বাইবেল শাস্ত্ৰৰ যোগেদি সকলোলৈকে আশীৰ্বাদ কঢ়িয়াই লৈ আহক আৰু আশীৰ্বাদ দান কৰক। থেংক ইউ।